মুগাৰ সাজযোৰ পিন্ধোতে আমাৰ বহুত বেছি ফুলি থাকে নহয়নে? আজি আপোনালোকক দেখুৱাম আমি মুগাৰ কাপোৰ এযোৰ কি ধৰণে পিন্ধিব লাগে। প্ৰথমতে মেখেলাখন পিন্ধাই লোৱা হৈছে আৰু ধুনীয়াকৈ প্লেটখিনি বনাই লোৱা হৈছে, বনাই লৈ পিনা পতা কৰা হৈছে, পিছৰ ফালে ধুনীয়াকৈ কুচি দিয়া হৈছে। আজি কামখিনি দেখাইছোঁ আমাৰ ষ্টুডেণ্টৰহে, ষ্টুডেণ্টে পিন্ধাইছিলে খুব ধুনীয়াকৈ ফিটিংকৈ পিন্ধাইছে আৰু চাওকচোন আগৰ ফালে ধুনীয়াকৈ প্লেটটো লৈ আহিছে, আনি এটা পিন আপ কৰি লৈছে যাতে ফিটিং হৈ থাকে প্লেটটো। আৰু আজি নৰ্মেল প্লেটত দিয়া হৈছে। আপোনালোকে বাৰু ভি চেপ প্লেটটো ভাল পায় নে আপোনালোকে নৰ্মেল প্লেটত ভাল পায় জনাবচোন কমেণ্ট কৰি। আৰু লগতে ফিটিং দেখিছে না আপোনালোকে জনাব, ক'ৰ পৰাই ভিডিঅ'টো চাই আছে জনালে বহুত বেছিয়ে ভাল লাগিব। আৰু এইখিনিতে মেলি ৰাখিছিলে যিহেতুকে ইয়াতে ধুনীয়াকৈ এটা এটাকৈ প্লেট বনাই দিয়া হৈছে, বনাই পেলাই ধুনীয়াকৈ প্লেটখিনিও মিলাই লোৱা হৈছে। আৰু এই প্লেটখিনিত কিন্তু আপোনালোকে আইৰনিঙো কৰিব পাৰে দেই। এতিয়া ব্লাউজৰ সৈতে পিন আপ কৰি দিয়া হৈছে প্লেটখিনি যাতে ফিটিং হৈ থাকে। আৰু ইয়াৰ পিছত কিন্তু প্লেটখিনি ভালদৰে মিলাবলৈ নাপাহৰিব দেই, নিমিলালে কি হ'ব ফুলি থাকিব। তো আজিৰ লুকটো বাৰু কেনেকুৱা লাগিছে? আপোনালোকে যদিহে প্ৰফেচনেলি কোৰ্চ কৰিবলৈ বিচাৰে আপোনালোকে যোগাযোগ কৰিব পাৰে। নিউ বেটছৰ এডমিশ্যনসমূহ চলি আছে। আজিলৈ আহিছোঁ।